আৰে আপুনি ইয়াত? অঁ আপুনি হয়, ইয়াত কেনেকৈ? অঁ আপোনাৰ মায়ে ভাল পাইছেনে অলপ? সেইদিনা আপুনি সহায় নকৰা হ'লে হয়তো মই মোৰ মাক ঘূৰাই নাপালোহেঁতেন। এতিয়া সম্পূৰ্ণ সুস্থ হোৱা নাই যদিও চলাফুৰা কৰি আছে। ডাক্তৰে অপাৰেশ্যন কৰিবলৈ কৈছে। অঁ তেখেত হস্পিটেলতে আছেনে? নাই, ঘৰত থৈ আহিছোঁ। মানে ইয়াত মাক ভালকৈ ৰাখিব পৰা ব্যৱস্থা নাই যে। থৈ আহিছোঁ মানে? আৰু আপুনি? হয়, মই ইয়াতে কোম্পানী এটাত জইন কৰিছোঁ। হয় নেকি? খুব ভাল কথা। ব'লক নহ'লে ইয়াতে ৰৈ কথা পাতি থাকতকৈ চাহ একাপে খাওঁ। ধন্যবাদ। পিছে মই আজি আপোনাৰ অনুৰোধটোহে ৰাখিব নোৱাৰিম। মই অফিচৰ কামত ওলাই আহিছোঁ। আচ্ছা ঠিক আছে বাৰু, নেক্সট টাইম। নিশ্চয়, কিন্তু এটা চৰ্তত। চৰ্ত? হয়, সেইদিনা চাহৰ পইচাটো কিন্তু মই দিম। ঠিক আছে বাৰু। অ' আপোনাৰ ফোন নাম্বাৰটো মোৰ লগত আছেই। মই ফোন কৰিলে আপুনি ডিষ্টাৰ্ব পাব নেকি? নাই নাই, বেয়া কিয় পাম? কৰিব, ফোন কৰিব। মানে আপোনাৰ টকাখিনিও উভতাই দিব লাগিব যে, কিন্তু অলপ সময় লাগিব। আপুনি যে কি কথাবোৰ কৈ আছে নহয়, এনেকুৱা কথা কিন্তু দ্বিতীয়বাৰ নক'ব। মই কিজানি কিবা ভাল কাম কৰিছিলোঁ, যাৰ কাৰণে ভগৱানে আপোনাৰ দৰে মানুহ এজন চিনাকি কৰাই দিলে। তেনেকুৱা কথা নহয়। আমি মানুহ যিহেতু এজনে আনজনক সহায়ক হ'বই লাগিব। হয়, এতিয়া পিছে মই গৈ থাকোঁ। ডিউটি আৱাৰত আছোঁ। ভাল বাৰু। ঠিক আছে। শুনকচোন, চাওকচোন, আপোনাৰ লগত মই ইমান সময় কথা পাতিলোঁ, কিন্তু আপোনাৰ নামটোৱে সোধা নহ'ল। হিৰণ্য কোঁৱৰ। মই প্ৰণয় চৌধুৰী। আহিছোঁ। ঠিক আছে। কোন আপোনালোক? আমি কোন সেইটো ডাঙৰ কথা নহয়। ডাঙৰ কথা হ'ল আপোনাৰ এই অৱস্থা। বৃথা চেষ্টা নকৰাই ভাল হ'ব নেকি? আপুনিতো ইয়াত বহুত আৰামত আছে। আমাৰ লগত নিবলৈ হ'লে ন্যূনতম সুবিধাখিনিও নাপাব। দুখীয়া মানুহ যে। কোন আপোনালোক? কি লাগে আৰু আপোনালোকক? আৰু মোৰ বিষয়ে আপোনালোকে কি জানে? আহা, প্ৰশ্ন কেৱল আমি কৰিম, আপুনি উত্তৰ দিব। আচ্ছা কওকচোন, আপোনাৰ এই অৱস্থা কিয় হ'ল? প্লিজ মোক যাবলৈ দিয়ক। আপোনালোকে হয়তো চিনি নাপায় মই কোন। প্লিজ।